Hello students, welcome to my class. আজি মই লৈ আহিছো দশমমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিখনৰ সপ্তম পাঠ যক্ষ যুধিষ্ঠিৰৰ সংবাদ। আমি প্ৰথম শ্লোকটো চাই লওঁ কি আছে। গোটেইখিনি শ্লোকাৰ্থ অসমীয়াত অনুবাদ কৰি দিম, তোমালোকে চাই যাবা। প্ৰথমটো আছে যক্ষ উবাচ কিঞ্চিত গুৰুতৰং ভূমে কিঞ্চিত উচ্চতৰং চ ঘাত কিঞ্চিত শীঘ্ৰতৰং বায়োহ কিঞ্চিত বহুতৰং তৃণাত। এই শ্লোকটিৰ অসমীয়া অনুবাদ হ'ব, যক্ষই সুধিছিল পৃথিৱীতকৈ শ্ৰেষ্ঠ কি আৰু আকাশতকৈ উচ্চ কি, বায়ুতকৈ বেগী কি, তৃণতকৈ অধিক কি। দ্বিতীয়টো শ্লোক আছে যুধিষ্ঠিৰ উৱাচ মাতা গুৰুতৰা ভূমে খাত পিতা উচ্চতৰস্থা মনঃ শীঘ্ৰতৰং বাতা চিন্তা বহুতৰি তৃণাত। আকাশতকৈ ওখ হ'ল পিতৃ, মন বায়ুতকৈ বেগী, তৃণতকৈ অধিক সিঁচৰিত হৈছে চিন্তা। তৃতীয়টো শ্লোক আছে যক্ষ উৱাচ কিঞ্চিদ প্ৰৱশ্যত মিত্ৰং কিঞ্চিত মিত্ৰং গৃহেশতঃ আতুৰস্য চ কিং মিত্ৰং কিঞ্চিত মিত্ৰং মৰিষ্যত। এই শ্লোকটিৰ অসমীয়া অনুবাদ যে যক্ষই সুধিছিল প্ৰবাসত থকাজনৰ মিত্ৰ কোন, ঘৰত থকাজনৰ মিত্ৰ কোন, আৰু আৰ্তজনৰ মিত্ৰ কোন, মৃত্যুমুখীজনৰ মিত্ৰ কোন। যুধিষ্ঠিৰ উৱাচ স্বাৰ্থঃ প্ৰৱশ্যত মিত্ৰং ভাৰ্যা মিত্ৰং গৃহেশতঃ আতুৰস্য ভীষক মিত্ৰং দানং মিত্ৰং মৰিষ্যত। যুধিষ্ঠিৰে কৈছিল প্ৰবাসীজনৰ মিত্ৰ অৰ্থ, ভাৰ্যা মিত্ৰ গৃহত থকাজনৰ, আৰ্তজনৰ মিত্ৰ ঔষধ আৰু দান মৃত্যুমুখীজনৰ মিত্ৰ। পঞ্চম শ্লোকত কৈছে ধনানাম উত্তমং কিঞ্চিত ধনানাং স্যাৎ কিমুত্তমম লাভানাম উত্তমম কিংস্যাৎ সুখানাং স্যাৎ কিমুত্তমম। এই শ্লোকটিৰ অসমীয়া অনুবাদ যক্ষই সুধিছিল ধন্যসকলৰ উত্তম কোন, ধনৰ কি উত্তম, উত্তম লাভ কি আৰু সুখৰ উত্তম কি। ষষ্ঠ শ্লোকত কৈছে যুধিষ্ঠিৰ উৱাচ ধনানাম উত্তমম দাক্ষম ধনানাম উত্তমম শ্ৰুতম লাভানাং শ্ৰেয় আৰোগ্যং সুখানাং তুষ্টিৰুত্তমা। এই শ্লোকটিৰ অসমীয়া অনুবাদ যুধিষ্ঠিৰে কৈছিল ধন্যসকলৰ শ্ৰেষ্ঠ দক্ষতা, ধনৰ উত্তম বৈদিক জ্ঞান, লাভৰ শ্ৰেষ্ঠ ৰোগহীনতা, উত্তম সুখ সন্তুষ্টি। সপ্তম শ্লোক যক্ষ উৱাচ ক শত্ৰুদুৰ্জয়ঃ পুংসাং কশ্চ বেধিৰ অনন্তক কীৰ্দিশ্য স্মৃতঃ সাধুৰ সাধু কীৰ্দিশ্য স্মৃতঃ। এই শ্লোকটিৰ অসমীয়া অনুবাদ যক্ষই সুধিলে মানুহৰ দুৰ্জয় শত্ৰু কোন আৰু অনন্তকালৰ বেধি কি, কাক সাধু বুলি কোৱা হয় আৰু অসাধু বুলি কাক কোৱা হয়। অষ্টম শ্লোকত কৈছে যুধিষ্ঠিৰ উৱাচ ক্ৰোধঃ সুদুৰ্জয় শত্ৰু লোভঃ বেধিৰ অনন্তকঃ সৰ্বভূতিহিত সাধুৰ সাধু নিৰ্দয় স্মৃতঃ। এই শ্লোকটিৰ অসমীয়া অনুবাদ যুধিষ্ঠিৰ উৱাচ ক্ৰোধ সুদুৰ্জয়ঃ শত্ৰু লোভে বেধি অনন্তকঃ সৰ্বভূতহিত সাধুঃ অসাধুঃ নিৰ্দয় স্মৃতঃ।